এখন ডুব যোৱা গাঁও, যিখন প্ৰতি বছৰে মাত্ৰ এটা মাহৰ বাবে পুনৰ আবিৰ্ভাৱ হয়। প্ৰতি মে' মাহত দক্ষিণ গোৱাত এক নাট্যৰ অলৌকিকতা অনুষ্ঠিত হয়। গ্ৰীষ্মই ৰাজ্যখনক জ্বলন্ত আলিংগনত আৱৰি ধৰাৰ লগে লগে সংগুৱেম তালুকাৰ মাটিৰ টুকুৰা এটাৰ চাৰিওফালে থকা পানী শুকাই যায় আৰু ইয়াৰ গভীৰতাৰ পৰা ওলাই আহে গোৱাৰ কুৰ্ডি নামৰ এখন গাঁও। দক্ষিণ গোৱাৰ মাজমজিয়াত অৱস্থিত কুৰ্ডি ৰহস্যৰে আবৃত এখন গাঁও। কুৰ্ডি এনেকুৱা এখন ঠাই যি বছৰত 11 মাহ ধৰি চালাউলিম বান্ধৰ গভীৰতাত নোহোৱা হৈ যায়। মাথো এপ্ৰিল-মে'ৰ সময়ছোৱাত পুনৰ আবিৰ্ভাৱ হয়। এই বিৰল পৰিঘটনাই গাঁওখনক গোৱাৰ আটলাণ্টিছ বুলি অভিহিত কৰিছে। বাৰিষাৰ ওচৰত নিজকে সমৰ্পণ কৰা কুৰ্ডি নামৰ গাঁওখন গ্ৰীষ্মকালত পানী কমি গ'লে পুনৰ দেখিবলৈ পোৱা যায়। কুৰ্ডিৰ শ্ৰী সোমেশ্বৰ মন্দিৰত গ্ৰীষ্মকালত অসংখ্য ভক্তৰ ভিৰ দেখা যায়। ভগৱান শিৱক উৎসৰ্গিত এই শ্ৰী সোমেশ্বৰ মন্দিৰ। স্বাধীনতা লাভ কৰি পৰ্তুগীজ শাসন উৎখাত কৰাৰ পিছত 1961 চনত গোৱা ভাৰতৰ অংগ হৈ পৰে। এসময়ত কুৰ্ডি আছিল এখন সমৃদ্ধশালী গাঁও, য'ত হাজাৰ হাজাৰ স্থানীয় লোকে বাস কৰিছিল, যিয়ে ইয়াৰ উৰ্বৰ মাটিৰে জীৱন নিৰ্বাহ কৰিছিল। খবৰ অনুসৰি 70ৰ দশকত মুক্ত গোৱাৰ প্ৰথমজন মুখ্যমন্ত্ৰী দয়ানন্দ বনদুৎকাৰে ৰাজ্যখনৰ প্ৰথমটো মথাউৰি চালাউলিম বান্ধ প্ৰকল্পৰ উদ্যোগৰ কাম হাতত লৈছিল। চালাউলিম জলসিঞ্চন প্ৰকল্প নামেৰে নামাকৰণ কৰা এই প্ৰকল্পটোৱে দক্ষিণ গোৱালৈ খোৱা পানী, জলসিঞ্চন আৰু ঔদ্যোগিক কামৰ বাবে পানী যোগান ধৰি তেওঁলোকৰ অপৰিসীম উপকাৰ হ'ব বুলি কুৰ্ডিবাসীক প্ৰতিশ্ৰুতি দিছিল। কিন্তু 1986 চনত কুৰ্ডিত চালাউলিম বান্ধৰ জলাশয়ৰ পানীয়ে তেওঁলোকৰ প্ৰিয় গাঁওখনকেই বুৰাই পেলাইছিল, যাৰ ফলত গাঁওবাসী আভ্যন্তৰীণভাৱে স্থানচ্যুত হৈছিল আৰু চুবুৰীয়া কেইবাটাও সম্প্ৰদায়ৰ সৈতে কুৰ্ডি বান্ধৰ পানীৰ তলত ডুব যোৱা গৈছিল। পৰৱৰ্তী সময়ত কোনো এটা গ্ৰীষ্মকালত ই পুনৰ আবিৰ্ভাৱ হ'ল। এই অঞ্চলটো ভ্ৰমণ কৰা মানেই যেন অঞ্চলটোৰ ইতিহাসৰ এটা পাহৰি যোৱা অধ্যায়ত ভৰি দিয়া।